নমস্কাৰ, গুড মৰ্নিং সকলোকে। ৰাতিপুৱাই আজিৰ পৰা 7 দিনৰ মানে পেকেজ আছে, ভাড়া এটা আছে। অৰুণাচল টাৱাঙৰ ফালে যাম, টাৱাং যাম। তো তাৰ কাৰণে নিজৰ বেডিং পত্ৰবিলাক যোগাৰ কৰি আছোঁ। এডাল ৰছী কিনি আনিছোঁ, টায়াৰত বান্ধিব লাগিব বৰফ যদি পৰে। চেইন নাই, চেইন ল'লে বেছি ভাল হয়। চেইন যিহেতু নাই, ৰছীৰে কাম চলাবলৈ চেষ্টা কৰিম। এইটো টেমাত চাউল, দালি, এইটো গেছৰ বটল। এইটো হ'লচেলত ল'লে 100 টকাকৈ পায়, আৰু খোলাকৈ ক'ৰবাত ল'ব গ'লে ক'ৰবাত 180 টকা, ক'ৰবাত 150 টকা, ক'ৰবাত 200 টকা লয়। এইটো সৰুকৈ প্ৰেছাৰ কুকাৰ। গেছৰ বটল এনেকুৱা লৈছোঁ 3-4টামান। 7 দিনৰ কাৰণে চলাব লাগিব। এইটো বাচন ধুবৰ কাৰণে, আৰু ইয়াতে তেল, নিমখ, হালধি আছে। এইটো চোলাটো, কলগেট ব্ৰাছ, অলপমান চব্জি, এই আৰু যোগাৰ কৰি আছোঁ। পেকিং কৰি আছোঁ। 3-3:30 মানে গেষ্ট আহি পাব এয়াৰপৰ্টত, পিক আপ কৰিব যাম। আহি পালোঁ, ইয়াতে ৰখি আছিলোঁ এয়াৰপৰ্টৰ বাহিৰত, ইয়াতে ডেকাপাৰাৰ ওচৰত, ৰাউণ্ড চাৰ্কেলটোৰ ওচৰত। কাষ্টমাৰ আহি পাইছে, মাতিছে পিক আপ কৰি লৈ আহোঁ। এয়াৰপৰ্টত সোমাই আছোঁ। এইখন হৈছে গেট, এয়াৰপৰ্টৰ গেট। এইটো পুৰণা এয়াৰপৰ্ট, আজিকালি আৰু নতুন এয়াৰপৰ্টটো চালু হৈছে, ইফালে আছে। কেতিয়াবা গ'লে দেখাম বাৰু। ইয়াতে টিকেট ল'ম। এইফালে এইটো চুইচটো টিপি দিব লাগিব। নাই, ফাষ্টেগত এণ্ট্ৰি হৈ গ'ল। ফাষ্টেগৰ পৰা কাটিব পইচাটো। এয়া হৈছে গুৱাহাটী ডক্টৰ গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। ৰাণীগেটৰ আহাৰ ৰেষ্টুৰেণ্ট। পিক আপ কৰি আহিলোঁ। বৰ্তমান আছোঁ ৰাণীগেটত। আজি থাকিম কাজিৰঙাত, ধনশ্ৰী ৰিজৰ্টত। কালি ৰাতিপুৱা জীপ চাফাৰী কৰি ব্ৰেকফাষ্ট কৰাই কাষ্টমাৰক ওলাই যাম দিৰাঙলৈ বুলি। বাকীবোৰ দেখাই থাকিম। ধন্যবাদ।